বিহু পাতিছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আমাৰ বহুত আনন্দও লাগিছে। আমাৰ মুকলি বিহুখন পতাৰ কাৰণে মানে বহুত উৎসাহ আৰু আমি বহুত আনন্দ উৎসাহেৰে আমি এই বিহুখন পতা হৈছে। কিমান দিনৰ পাতিছে বিহুখন? আগতেও 3 বছৰ আমাৰ বিহুখন পতা হৈছে। মহিলা আৰু যুৱক যুৱতী কিমান জড়িত হৈ আছে বিহুখনৰ 40-50 জন জড়িত হৈ আছে। আমি ধৰি ল'ব পাৰো নেকি যে গাঁৱৰ বেছি সংখ্যক মহিলা জড়িত হৈ আছে? হয়, ধৰি ল'ব পাৰে, গোটেইখিনি আছে। মানে আমি মানে যিখিনি মানে অনুষ্ঠানটো মানে কমিটিখনৰ কথা কৈছো, 40-50 জন মানে বাকী গোটেই গাঁৱৰ জড়িত হৈ আছে। আমাক সহায় কৰিব লাগে। বিহু পাতিছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, অনুভৱ মানে বহুতেই ভাল লাগিছে আমাৰ বিহুখন পতালৈ। নাই নাই, একো সমস্যা সৃষ্টি হোৱা নাই। আলহী অতিথি আহিছে, ইতিমধ্যে বিহু চলি আছে। হয়, চলি আছে। অঞ্চলত বহু মানুহ আহিছে আমাৰ অঞ্চলটো বাহিৰে বহুত গাঁৱৰ পৰা আমাৰ মানুহ আহিছে, বহুত ভাল লাগিছে। হয়, আমাৰ ইয়াতে মুকলি বিহু পতা বিগত দিন ধৰি এইবছৰ আমাৰ মুকলি বিহু পতা হৈছে। ৰাইজৰ বিপুল দাবীত আৰু বিপুল সহযোগত আমি মুকলি বিহু অনুষ্ঠান কৰিছো, বহুতে ভাল লাগিছে। আৰু যেন অনুষ্ঠানটো আগলৈ এনেকে চলাই লৈ গৈ থাকিব পাৰো, তাকে মানে ৰাইজৰ আমাৰ সহযোগিতা থাকিলে ভাল লাগিব। আৰু এতিয়ালৈ প্ৰায় 7টা-8টা মান গৈছে আৰু আহি আছে দল। আমাক কণ্টেক্ট কৰি আছে, মানে কৈছে আহি আছো বুলি কৈছে। বাকী এতিয়া বিহু হৈ আছে, বিহু অনুষ্ঠান চলি আছে আৰু আহি আছে দল। ভাল লাগিছে, সকলোৱে সহযোগ কৰিছে আৰু আহিছে। আমি অনুষ্ঠান এটা পাতিছো বা গোটেই সহযোগত মানে ৰাইজৰ সহযোগত আমাৰ পতা হৈছে। সকলো মানুহ আহিছে, সহযোগ কৰিছে, ভাল লাগিছে।